যদি নখবোৰ মাজতে বহি গৈ চামুচৰ দৰে হয় তেনেহ'লে ই শৰীৰত আইৰণৰ তীব্ৰ অভাৱ বুজায়। মানে হঠাৎ যদি আপোনাৰ নখবোৰ চেপেটাৰ দৰে হৈ পৰে তেতিয়াহ'লে ই এটা কাৰণ হ'ব পাৰে যে আপোনাৰ শৰীৰত হয়তো আইৰণৰ নাটনি হৈছে। যদি আপোনাৰ নখবোৰ হালধীয়া হৈ পৰে বা ডাঠ হৈ পৰে তেনেহ'লে ইয়াক সাধাৰণতে ভেঁকুৰ বা ফাংগাছৰ সংক্ৰমণ হ'ব পাৰে। যদি নখৰ আগবোৰ ফুলি উঠে বা গোল হৈ পৰে তেনেহ'লে হাওঁফাওঁ বা হৃদযন্ত্ৰৰ পুৰণি বেমাৰৰ ই এক লক্ষণ হ'ব পাৰে। এতিয়া ক'ব বিচাৰিছোঁ শালমন বা পিম্পলছৰ কথা। আমাৰ শালমন আৰু পিম্পলছবোৰে কেনেধৰণৰ ইংগিত প্ৰদান কৰে। চিকিৎসা বিজ্ঞানত ইয়াক একনে মেপিং বুলি কোৱা হয়। ছালৰ তৈলগ্ৰন্থি আৰু হৰমনৰ প্ৰভাৱ স্থানভেদে বেলেগ বেলেগ হোৱাৰ বাবে এনে হয়। যদি কপালত শালমন ওলায় তেনেহ'লে পাচনতন্ত্ৰৰ খেলিমেলি বা লিভাৰৰ ওপৰত অতিৰিক্ত চাপ বুজায়। অত্যধিক মানসিক চাপ, টোপনিৰ অভাৱ, অনিয়মিত খাদ্যাভ্যাস যেনে বেছি তেল মছলা বা ফাষ্টফুড খোৱা আৰু শৰীৰত পানীৰ অভাৱ হ'লে কপালত শালমন বেছিকৈ ওলায়। ইয়াৰ উপৰি চুলিত উফি থাকিলে বা নোমৰ গুৰি বন্ধ হ'লেও কপালত পিম্পলছ হয়। আমাৰ চেলাউৰিটো বহুতৰ শালমন ওলায়। এই চেলাউৰিৰ দুয়োফালে যেতিয়া শালমনবোৰ চেলাউৰিৰ নোমৰ তলত ওলাব তেতিয়াহ'লে তাক লিভাৰৰ এক সংকেত বুলি ক'ব পাৰি। লিভাৰৰ অসুবিধা হ'লেও চেলাউৰিত শালমন ওলাব পাৰে অথবা কপালত শালমন ওলাব পাৰে। নাক আৰু তাৰ আশে পাশে যদি পিম্পল ওলায় তেনেহ'লে হৃদযন্ত্ৰ বা ৰক্তচাপৰ অসন্তুলনক ই বুজাব পাৰে। নাকৰ অংশত তৈলগ্ৰন্থি আটাইতকৈ বেছি থাকে। ইয়াত শালমন হ'লে বুজিব লাগে যে শৰীৰত বেয়া কলেষ্টৰেলৰ মাত্ৰা বাঢ়িছে বা ৰক্তচাপৰ খেলিমেলি হৈছে। ভিটামিন বিৰ অভাৱ হ'লেও নাকত শালমন ওলাব পাৰে। গাল দুখনত যদি শালমন ওলায় তেনেহ'লে হাওঁফাওঁ আৰু পেটৰ সমস্যা হ'ব পাৰে। ওপৰৰ গালত প্ৰদূষণ, ধূলি-বালি বা ধূমপানৰ বাবে হাওঁফাওঁত প্ৰভাৱ পৰিলে ওপৰৰ গালত শালমন ওলায়। তলৰ গালত দাঁত বা আলুৰ ইনফেকশ্যন আৰু অত্যধিক চেনি বা মিঠা বস্তু খোৱাৰ ফলত পেটৰ পাচন ক্ৰিয়া বন্ধ হ'লে তলৰ গালত পিম্পলছ ওলায়। থুতৰি আৰু হনুৰ কাষত হৰমনৰ খেলিমেলিৰ ফলত থুতৰিত শালমন ওলাব পাৰে। এই অংশত ওলোৱা শালমনক পোনপটীয়াকৈ হৰমনেল একনি বুলি কোৱা হয়। মহিলাসকলৰ ক্ষেত্ৰত ঋতুস্ৰাৱৰ অনিয়মিতা বা PCOS পলিচিষ্টিক অভেৰী চিণ্ড্ৰম হ'লে থুতৰিত ডাঙৰ আৰু বিষাক্ত শালমন ওলায়। ইয়াৰ উপৰি এণ্ড্ৰজেন হৰমনৰ মাত্ৰা বাঢ়িলেও পুৰুষ মহিলা উভয়ে এই সমস্যাত ভোগে। পিঠি আৰু বুকুত কিয় শালমন ওলাব পাৰে? সম্ভাৱ্য কাৰণৰ ভিতৰত হৰমনৰ উঠানমা, অত্যধিক ঘাম আৰু পুষ্টিহীনতা। পিঠি আৰু বুকুত শালমন ওলোৱাটোৱে সূচায় যে শৰীৰত অত্যধিক ঘাম জমা হৈ নোমৰ গুৰিবোৰ বন্ধ হৈ পৰিছে। ইয়াৰ উপৰি জিনীয় কাৰণ, খাদ্য তালিকাত অত্যধিক দুগ্ধজাত সামগ্ৰী বা হাই কাৰ্বহাইড্ৰেটযুক্ত খাদ্য থাকিলেও পিঠিত শালমন ওলাব পাৰে। এই তথ্যবোৰ লোৱা হৈছে আমেৰিকান একাডেমী অফ ডাৰ্মেটলজিৰ পৰা।